গুড মৰ্নিং। এয়া আৰু মানিকক আমি খুলি লৈ আহিলোঁ আৰু অতুল দা এইফালে গা ধুৱাই আছে মটৰৰ পাইপেৰে। আৰু আজি আমি যাম কলিয়াবৰৰ বালিবাটত, তাতেই মানিকৰ শ্বুটিং হ'ব ককা দেউতা হাতী নাতি ফিল্মৰ। কোন কোন আছে বাৰু নাজানো, তাতে গ'লেহে আমি গম পাম। আৰু সেয়া মানিকক গাঁৱৰ মানুহে কল ফল মূল খুৱাই আছে, গা পা ধোৱা হ'লেই। আৰু তাতে আমি লাহে লাহে বেডিং চেডিং বান্ধিম, মানিকক লাহে লাহে লৈ যাম। আৰু সেই মানিক টিনৰ চালি তলত লৈ আহিলোঁ, কাৰণ ৰ'দটো বেছি তাত ছাঁ নাই বুলি এই নামঘৰতে টিনৰ চালি তলতে ৰাখি দিলোঁ মানিকক। অলপ সময়ৰ কাৰণে মানিকক ৰাখিলোঁ। আৰু এইখিনি জেগা হ'ল কাৱৈমাৰী নামঘৰতে আছোঁ বৰ্তমান। আৰু ইফালে অতুল দাই ওপৰত চেইন তুলি আছে বেডিং বান্ধি, আৰু লক্ষীৰামে এইফালে ডিগি চিগি দি আছে, বেগ এই বস্তা, পিছত আমাৰ লাগতিয়াল যিবিলাক ধৰক ৰাতি শুবলৈ তিৰপাল চিৰপাল এইবিলাক লাগে। আৰু ৰাতি ধৰক বৰষুণ দিলে ক'ত থাকিম নাথাকিম, এই বেডিং যিমান সা সামগ্ৰী আছে আমি লৈ ল'লোঁ লগত লৈ কিনে এতিয়া ৰাওনা হ'ম আৰু লাহে লাহে। মানিকে সেইফালে খায়ো আছে, সেইফালে নাৰিকল পাত দুডালমান দিলোঁ কাটি আনি, মানিকে ধুনীয়াকৈ খাই আছে। আৰু লক্ষীৰামে এটা দুটাকৈ আৰু আগবঢ়াই দিছে, আৰু বেগ চেগ লাহে লাহে অতুলাই বান্ধি আছে। আৰু মানিক চাকচোন কিমান মানিকক ধুনীয়া লাগে, ৰাতি ধুনীয়াকৈ খুৱাই বোৱাই ৰাখিলোঁ। একদম ভৰ পেটত আছে মানিক, যাতে ভোকত নাথাকে। হাতীবিলাক আমি তেনেদৰে ৰাখোঁ। এইফালে নাৰিকল পাতো খাই আছে, সেইফালে তাৰ বেডিঙো বান্ধি আছে, কোনো দিগদাৰ নাই। আৰু হাতীক খুৱাই বোৱাই কাম কৰিলে হাতীয়ে বেছি ভাল পায়। আৰু গাঁৱৰ মানুহে বহুত যথেষ্ট আমাক সহায় কৰিছে, কাৰণ নামঘৰত লৈ আছে মটৰ। আৰু আমি মানিকক লৈ ওলালোঁ বৰ্তমান। এতিয়া আমি কলিয়াবৰৰ বালিপাটত লৈ যাম মানিকক, তাতেই মানিকৰ শ্বুটিং আছে ককা দেউতা হাতী নাতিৰ পাৰ্ট 2। আৰু আমি ওলালোঁ মানিকক গা পা ধুৱাই, এতিয়া লাহে লাহে গৈ থাকোঁ। আৰু গাঁৱৰ যিবিলাক ৰাস্তা আছে, যিবিলাক জেগাত ছাঁ আছে, চাই গৈ থাকোঁ। কাৰণ নেশ্যনেল হাইৱে দি গ'লে গছ গছনি নাই, খুব গৰম। আৰু যিবিলাক গছ গছনি আগত আছিলে চব কাটি দি নতুনকৈ ৰাস্তা বনালে, যিহেতু সেইকাৰণে গৰমো বেছি। সেইবুলি আৰু মানিকক এই গাঁৱৰ ভিতৰতে লৈ গৈ আছোঁ, যাতে চাই ধুনীয়াকৈ যায়, হাতীৰো কষ্ট নাপায়, আমাৰো ৰ'দ কম লাগে। আপুনি ৰছীটো টানি লওক, তললৈতো গছকি যাব, গছকি দিব। গৈ আছে ব'লক, তাৰ লগে লগে মই যাওঁ। মই একদম শ্বুটিঙৰ জেগাত গৈহে মই আহিম ইমান। আৰু মানিক এনেদৰে আহি আছে গাঁৱৰ ৰাস্তাৰে, গছৰ চাই তেনেকৈ লৈ যাম মানিকক। কাৰণ আজি গৰমো বেছি, ৰ'দো বেছি, সেইবুলি ভাগৰটো যাতে কম লাগে। লক্ষীৰাম আহি হৈয়ে দিলে, তাক উঠাই দিয়া নেকি ওপৰত লক্ষীৰামক? আৰু মানিক এনেদৰে গৈ আছে আৰু লাহে লাহে। নিজ বৰভগীয়া বৰনামঘৰ, আমি এইখিনিত আহি পালোঁ মানিকক লৈ। আৰু অতুল দা এতিয়া নামি গ'ল বৰ্তমান। আৰু মানিকৰ পিঠিতে আছে বৰ্তমান লক্ষীৰামে লাহে লাহে লৈ আছে মানিকক। আৰু আমি এতিয়া বৰভগীয়া তিনিআলি পাৰ কৰি সেইফালে নেশ্যনেল হাইৱে পাৰ কৰি বালিবাট গৈ পাম অলপ সময়ৰ ভিতৰতে। আৰু আপোনালোকে চাই থাকক আমি কেনেকৈ গৈ আছোঁ আৰু শ্বুটিঙৰ জেগালৈ। আৰু এই মানিকো আহি পালে, আৰামছে লাহে লাহে গৈ আছে। আৰু মানিক গৰম লাগিছে ন বেটা, অলপ চলপ গৰমৰ বতৰ। আৰু ব'ল যাব লাগে, ব'ল, তাত খানা চানা আছে ন, ব'ল। আৰু গৈ আছে মানিক লাহে লাহে, ব'লক আমিও গৈ থাকোঁ। বৰভগীয়া গাঁৱতে বৰ্তমান মানিকক লৈ আহিলোঁ। আৰু ইয়াত মানিক গছৰ ছাঁত ৰেষ্ট কৰি আছে, আৰাম কৰি আছে। এইফালে আকৌ বটপাতবিলাক সি ভাঙি অলপকৈ খাই আছে, জিৰণিও লৈ আছে। আৰু আমিও জিৰণি লৈ আছোঁ এইখিনি জেগাত। আৰু বৰভগীয়া পাৰ হৈ এতিয়া বালিপাট পামেই অলপ সময় পিছত, আপুনি চাই থাকক। আৰু আমাৰ মানিক অলপ ইয়াত জিৰণি লৈ লওক, আমিও জিৰণি লওঁ, তাৰপিছত গৈ আছোঁ আৰু লাহে ধীৰে। আৰু মানিকক এয়া গাঁৱৰ মানুহে খুৱাই আছে, ভীমকল কিবা কিবি খুৱাই আছে আৰু গাঁৱৰ মানুহে মৰমত বৰভগীয়াত। আৰু মানিকে কিমান ধুনীয়াকৈ খাই আছে। আৰু আহি বালিবাটৰ ৰাস্তাত পাই গ'লোঁ। এতিয়া বালিবাটত হৈ ভিতৰত যাম আৰু য'ত শ্বুটিং হ'ব। আৰু ইয়াত এই আহঁতজোপা তলত আকৌ ইয়াত ৰেষ্ট ল'লোঁ, অলপমান খোজ কাঢ়োঁ, আকৌ অলপ ৰেষ্ট লওঁ। তেনেকৈ ৰেষ্ট লৈ জিৰণি লৈ গৰমত লাহে লাহে নি আছোঁ। লৈ গৈ লাহে আৰামত নি সিহঁতক পোৱাম আৰু যাতে মানুহৰো কষ্ট নহয়, হাতীৰো কষ্ট নহয়, তেনেকৈ লৈ যাম। আৰু আমি আহি এতিয়া য'ত ফিল্ম শ্বুটিং হ'ব সেইডোখৰ ঠাই আহি পালোঁ, আমাৰ কলিয়াবৰৰ বালিবাটত। আৰু বহুত মানুহ আহি দেখা পালোঁ একেলগে। আৰু এই মানুহবিলাক চব ফিল্ম শ্বুটিঙৰে কাম কৰে।
আৰু ক'বলৈ গ'লে গোটেই অসমৰ মানুহ উজনিৰ পৰা নামনিৰ মানুহ আকৌ বাহিৰৰ মানুহ আছে চাউথৰ মানুহ আছে চাউথৰ ডাইৰেক্টৰজন চাউথৰ হয় আৰু তেনেকুৱা বহুত মানুহ আছে যাৰ গাড়ীবিলাকত লাইটিং কিবা ইলেক্ট্ৰিক বস্তু যি সামগ্ৰী আছে আৰু চব লৈ আছে আৰু এটা শ্বুটিং কৰিবলৈ বহুত গাড়ী মটৰৰ পৰা ধৰি আদি কৰি মানুহ 200-250 মানুহ লাগে আমাৰ এই অসমৰ এটা ফিল্ম হ'বলৈ গ'লে 200-250 মানুহ লাগে তেনেকৈ ভাবক বলিউড হলিউডৰ যিবিলাক ফিল্মৰ শ্বুটিং হয় সেইবিলাকত কিমান হাজাৰ হাজাৰ মানুহ লাগে আৰু আমি খুব ভাল লাগিছে কিয় মানে বহুত জেগাৰ মানুহ দেখা পালো আৰু আমাকো বহুত হুটপোষ্ট কৰিছে খুব ভাল লাগে একদম এনেকুৱা হৈ গৈছে এনেকুৱা ক্লোজ হৈ গৈছে নহয় এদিনতে খুব ভাল লাগে আৰু ফ্ৰী মাইণ্ডৰ মানুহবিলাকৰ ওপৰত মানিকক গা ধুৱাব লক্ষীৰামে এতিয়া গৰমত এয়া মটৰৰ পাইপেৰে গা ধুৱাই দিছে ধুনীয়াকৈ মানিকক ইমান সময় ৰেষ্ট লৈ আহিলোঁ অলপ চাহ জিৰালে জিৰণি লৈ এতিয়া আৰু গা ধুৱাই দি আছে গা ধুৱাই কলগছ দি বান্ধি দিব আৰু বালিবাটত স্পীডটো কম আছে পানীৰ ইয়াতে বহুত গৰম ইয়াতে ফিল্ম শ্বুটিং হ'ব চাগে ইয়া টেণ্ট বনাই লৈছে চব গুৱাহাটীৰ গাড়ী চাৰিওফালে ইন'ভা থাৰ মাণ্ডা থাৰ ইয়াত নিউজ লাইভ লিখাই আছে ইন'ভাত আকৌ এইফালে ট্ৰেভেলাৰত এনেকৈ গা ধুৱাই আছে মানিকক অহাকালিৰ পৰা শ্বুটিং হ'ব মমেণ্ট আৰু ফিল্মৰ আৰু চাক গৰমত গা ধুৱাই আছে কিমান ধুনীয়াকৈ মানিকক কিমান শান্ত মনেৰে মানিকে গা ধুৱাই চলে আৰু মানিকক ধুনীয়াকৈ গা পা ধুৱাই এতিয়া গছৰ ছাট কলগছ দিছিলে আমাক অলপমান আমাৰ অহাৰ লগে লগে কলগছ আনি দিছে আৰু মানিকক ধুনীয়াকৈ গছৰ ছাট কলগছ খাবলৈ দিলোঁ আৰু মানুহবিলাক এটা দুটাকৈ আহি আছে আৰু আমাৰ মানিক হাতীৰ লগত লাহে লাহে ক্ল'জ ফ্ৰী হৈ আছে কাৰণ মানিকক ফিল্ম শ্বুটিং কৰিব তাত মানিকৰ লগত গোটেই মানুহখিনি থাকিব আৰু মানুহখিনিক আমি ভয় ভঙাই দিছোঁ যাতে মানিকক চাই ভয় নকৰে আৰু মানিকে যদি সিহঁতক চাই ভয় নকৰে তেনেকৈ এটা মিলা প্ৰীতিৰ মাজত ৰাখিছোঁ আৰু মানিকক ধুনীয়াকৈ গছৰ ছাট খাবলৈ দিলোঁ আৰু মানিকে শান্তভাৱে খাই আছে আৰু ইমান দিন মানিক 3-4 দিনত আমাৰ কলিয়াবৰ আহি পাই গ'লে আমাৰ ঘৰত 3-4 দিনমান আছিলে আৰু আজি এইডোখৰ ঠাইত শ্বুটিং হ'ব মিছাৰ বালিবাটত লৈ আহিলোঁ আৰু চাওক গোটেই ক'বলৈ গ'লে উজনিৰ পৰা নামনিৰ মানুহখিনি আহিছে আৰু চাউথৰো মানুহ আছে চাউথৰ যেনেকুৱা ডাইৰেক্টৰজন চাউথৰ হয় আৰু আশা কৰোঁ ফিল্মটো খুব ভাল হ'ব আৰু মানিকে যে ইমান ধুনীয়া এটা ফিল্মত সি চান্স পালে আমাৰ খুব ভাল লাগিলে কাৰণ ছমাহ আমি মানিকৰ লগত কাজিৰঙাত একেলগে থাকোঁ এতিয়া আমাৰ ঘৰতো আহিলে আকৌ মানিকে ফিল্মত ককাদেউতা হাতেনতে ফিল্মখনত চান্স পালে খুব ভাল লাগিলে কাৰণ মানিকক আমি যেতিয়াই মন কৰোঁ আমি চাৰ্চ কৰি মানিকত চাব পাৰিম খালি ফিল্মখন ভালে ভালে শ্বুটিংটো ক্লিয়াৰ কমপ্লিট হওক আৰু ৰিলিজ দিয়ক আমি খুব ভাল পাম বুলিও চাব মানিকক দেখা পাব ককাদেউতা হাতেনাতি ফিল্মত আৰু অতুলদা আৰু লক্ষীৰামে লৈ আছিলে হাতীক মানিকক আমাৰ ইয়ালৈ আৰু চাওক মানিকৰ কাৰণে আকৌ এক গাড়ীমান কলগছ লৈ আহিলে খুৱাবলৈ এইটো ৰাতিৰ কাৰণে হৈ যাব মানিকৰ আকৌ আবেলি অলপ ফুৰাবলৈ লৈ যাম গাঁৱত মানিকক কাৰণ একে জেগাত তেওঁতো কিমানো থাকিব আহিলোহে 1 ঘণ্টাহে লাগিলে আমাৰ ঘৰৰ পৰা আহোঁতে আৰু এতিয়া লাহে লাহে মানুহবিলাকৰ লগত ক্ল'জ কৰাই দিওঁ আমি আৰু এটা কথা ভাল লাগিল আহি মানে বহুত এক্টৰ ডাইৰেক্টৰক লগ পালোঁ যেনেকৈ আমাৰ যতীন বৰা দাদাক লগ পালোঁ উৎপল দাক লগ পালোঁ আৰু গাঁৱৰ পোৱালিবিলাক হাতী চাই ক'ৰ পৰা বাউণ্ডাৰী পিছফালেদি ঘূৰি পথাৰ দি এনেকৈ বোকা চোকা ফালি আহি গ'ল আমাৰ হাতী চাবলৈ গমকে নাপালোঁ আৰু এই ল'ৰাবিলাক যে দেখিছে সিহঁত মানে ফিল্মত ফাইটিং কৰিব এইবিলাক ফাইটাৰ হয় আৰু বহুতকেইটা তেনেকুৱা ফাইটাৰ আহিছে বডি বিল্ডাৰ আহিছে সিহঁতেও হাতীক মানিকক খুৱাইছে যাতে মানিকৰ ভয়টো ভঙাই দিছে আৰু যাতে সিহঁতে ভয় নকৰে মানিকক আৰু তেনেকুৱা হিৰো বহুত আছে আৰু ক'বলৈ গ'লে ইমান মানুহ 200-250 মানুহ একেলগে ফিল্মখন শ্বুটিং কৰে বাপৰে বাপ ধেমালি নহয় দেই আপুনি নিজেই ভাবকচোন এটা অসমৰ এটা ফিল্ম এই ফিল্মতে 200-250 মানুহ লাগে তেনেহ'লে বলিউড হলিউড যিবিলাক ফিল্ম আছে সেইবিলাক কিমান হাজাৰ হাজাৰ মানুহ লাগে আৰু আমি মানুহখিনি ইমানেই ক্ল'জ নহয় আমি এদিনতে বহুত মিলি গৈছোঁ গোটেই খবৰ সিহঁতৰ পাই গৈছোঁ সিহঁতৰ মনৰ কথাবিলাক আমাক ক'লে একদম ফ্ৰেণ্ডলি হৈ গৈছে সিহঁতৰ লগত আৰু চবেই মানিকক কল চল খুৱাইছে খুব ভাল লাগি আছে আৰু আমাৰ যতীন দা আহি খোৱালে মানিকৰ লগত ক্ল'জ হ'ল আৰু উৎপল দাটো বিশেষকৈ ক্ল'জ হ'ল কিয় মানে উৎপল দাই ককাদেউতা হাতীনাগৰ পাৰ্টটো লৈছে আৰু মানিকক উৎপল দাই চলাইছে সেইটো ফিল্মত আপোনালোকে দেখা পাব খুব ভাল লাগিল কাৰণ ফিল্মৰ শ্বুটিঙত আহি মই জীৱনত প্ৰথম দেখিলোঁ দেই এনেকুৱা ফিল্ম শ্বুটিং আগে পিছে মই দেখা নাই বাৰু এইবিলাক টিভি মোবাইলতহে চাইছোঁ আৰু খুব ভাল লাগিল আহি আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আৰু পিছত সময় পালে আৰু বনাম কাৰণ হাতীৰ লগতো থাকিবলগীয়া ইমানটো সময় দিব নোৱাৰোঁ যিমানটো পাৰিছোঁ আৰু কিবা অলপ ক্লিক লৈছোঁ আৰু তেনেকৈ ভিডিঅ'টো বনাইছোঁ আৰু ইমান ভালো হোৱা নাই আপোনালোকে চাব বাৰু আৰু সময় পালে মই বনাম আৰু নেক্সট ভিডিঅ' আৰু আজিলৈকে ইমানেই ধন্যবাদ